নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিহেতু আছাম ৰাইফল ট্ৰেডমেন এণ্ড টেকনিকেল ৰেলী য'ত নেকি চাফাইৱালাৰ পোষ্ট আছিলে আৰু টেকনিকেলৰ কিছুমান পোষ্ট আছিলে ফাইনেলি তাৰ এডমিট কাৰ্ড আহি গ'ল আপোনালোকে যদি এপ্লাই কৰিছিল তেন্তে আপোনালোকৰ এডমিট কাৰ্ডসমূহ আহি গ'ল এতিয়া আপোনালোকে ডাউনলোড কৰিব ডাইৰেক্ট লিংকটো ডেছক্ৰিপশ্যনত পাই যাব ডেছক্ৰিপশ্যনত যিটো লিংক আছে ডাইৰেক্ট আছাম ৰাইফল চাফাইৱালা এডমিট কাৰ্ড ডাউনলোড লিংক বুলি যিটো আছে তাতে ডাউনলোড কৰিলে হ'ল যিকোনো পোষ্টত যদি এপ্লাই কৰিছিলে তেন্তে আপোনালোকে এডমিট কাৰ্ডখন ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব কেনেকৈ পাৰিব সেইটো দেখাই দিম কিন্তু ইয়াতে কেইটামান কথা আমি আলোচনা কৰি লওঁ ইয়াত যিহেতু 22 মাৰ্চলৈকে এপ্লাইটো চলিছিলে 22 ফেব্ৰুৱাৰীৰ পৰা তাত আপোনালোকৰ এটা কথা উল্লেখ আছিলে 2 নম্বৰ পইণ্টটোত পেৰাগ্ৰাফটোতে আছাম ৰাইফল টেকনিকেল এণ্ড ট্ৰেডমেন ৰিক্ৰুটমেণ্ট ৰেলী 2025 টেণ্টেটিভলি শিডিউল ফ্ৰম 3rd উইক অফ এপ্ৰিল মাহৰ আপোনালোকৰ 3rd উইকৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছিলে কিন্তু ডেট ডাইৰেক্ট মোৰ ওচৰত এডমিট কাৰ্ডো আছে ডাউনলোড হোৱা ডাইৰেক্ট আপোনালোকক দেখাই দিম আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চালে হ'ল যিহেতু এপ্ৰিল মাহৰ 3rd উইকৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছিলে কিন্তু এডমিট কাৰ্ডসমূহ আহি গ'ল এপ্লাই শেষ হোৱা যিহেতু 22 মাৰ্চ তাৰিখে শেষ হৈছে আজি যিহেতু 4 এপ্ৰিল তাৰিখে কিছু সময় আগতে আহিছে মই ডাইৰেক্ট লিংকটো ডেছক্ৰিপশ্যনতে দি থ'ম আপোনালোকে লাইভ দেখাই দিম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু প্ৰথমতে যিহেতু ফিজিকেলে প্ৰথম হ'ব ইয়াত এটা কথা উল্লেখ আছিলে যে ফিজিকেলটো অনলি নগালেণ্ডত অনুষ্ঠিত হ'ব বুলি উল্লেখ আছিলে কিন্তু বৰ্তমান আমি এডমিট কাৰ্ডখনত দেখিছোঁ আৰু এটা চেণ্টাৰ দেখিবলৈ পাইছোঁ য'ত নেকি আপোনালোকৰ চেণ্টাৰটো ডিফু দেখিবলৈ পাইছোঁ PET PST চেণ্টাৰ ইয়াত আমি এতিয়া বিচাৰিবলৈ সুবিধা হৈছে যদি পাৰোঁ এবাৰ চাই লওঁ ইয়াত ডাইৰেক্ট চেণ্টাৰটো দিয়া আছিলে অনলি নাগালেণ্ড চুকভি যিটো আছাম ৰাইফলৰ ট্ৰেইনিং চেণ্টাৰ আছে তাতে অনুষ্ঠিত হোৱাৰ কথা আছিলে PET PST ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল ৰাইট এণ্ড এক্সাম গোটেইখিনি তাত অনুষ্ঠিত হোৱাৰ কথা আছিলে কিন্তু PET PST কাৰণে নতুন এটা চেণ্টাৰ বনিছে ইয়াত কৈছিলে যদিও আপোনালোকৰ চুকভিত হোৱা কথা আছিলে যদিও নতুন চেণ্টাৰ ডিফু যিটো কাৰ্বি আংলঙত ডিফু চেণ্টাৰ আছে তাত অনুষ্ঠিত হ'ব এতিয়া প্ৰথম ফিজিকেলটো কিছুমানৰ তাত পৰিব আৰু কিছুমানৰ হয়তো ইয়াত পৰিব আপোনালোকৰ নগালেণ্ডৰ চুকভিত পৰিব এই পইণ্টটো দেখিছে চেণ্টাৰ অফ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST ফিজিকেল ইফেক্টিভ টেষ্ট ৰাইট এণ্ড টেষ্ট সকলোখিনি কথা ইয়াত লিখিছে বি কণ্ডাক্ট চুকভি নাগালেণ্ড ইয়াতে হ'ব বুলি কৈছিলে কিন্তু বৰ্তমান এডমিট কাৰ্ড যিখন আহিছে তাত আপোনালোকৰ কাৰ্বি আংলঙৰ ডিফু চেণ্টাৰটো আমি দেখিবলৈ পাইছোঁ তাত নেকি মই নিজে গৈ দি আহিছোঁ আপোনালোকৰ ফুল ডিটেইলছত নেক্সট এটা ভিডিঅ' লৈ আহিম ৰানিং প্ৰচেছটো কেনেকুৱা হ'ব কি হ'ব প্ৰথমতে আমি চাই ল'ব লাগিব যিহেতু আপুনি যদি চাফাইৱালাত এপ্লাই কৰিছিল ল'ৰাই তেন্তে আপোনালোকৰ ল'ৰাই পোষ্ট আছিলে অনলি তাৰপৰা আমাৰ অসমৰ কাৰণে যদি হাইটটো চাই 165 চেণ্টিমিটাৰ হ'ব লাগিব ল'ৰাৰ হাইট আৰু বডিটো 78 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাই 83 চেণ্টিমিটাৰ হ'ব লাগিব যে হ'ল জেনেৰেল OBC EWS আৰু SC ল'ৰা হয় তেওঁলোকৰ 165 চেণ্টিমিটাৰ কিন্তু হাইট লাগিবই আৰু 78 চেণ্টিমিটাৰ নৰ্মেল বডিটো লাগিবই আৰু যিসকল শিডিউল টাইপৰ ল'ৰা আছিলে তেওঁলোকৰ হাইটটো 162.5 চেণ্টিমিটাৰ হাইট হ'লে হৈ যাব আৰু বডিখন আপোনাৰ 76 চেণ্টিমিটাৰ নৰ্মেল আৰু 81 চেণ্টিমিটাৰ হ'ব লাগিব যিহেতু চাফাইৱালাত কোনো ধৰণৰ ছোৱালী পোষ্ট নাছিলে আৰু ৰানিংটো যদি চাই ল'ৰাৰ কাৰণে ৰানিংটো আপোনাৰ 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব 24 মিনিটৰ ভিতৰত তাত কোনো ধৰণৰ মাৰ্ক নাই জাষ্ট খালি আপুনি 5 কিলোমিটাৰটো 24 মিনিটৰ ভিতৰত সোমালি পাছ কৰিব আৰু ইয়াত আপোনালোকৰ কিন্তু চুকভি নগালেণ্ডৰ তাত অলপ আপ ডাউন আছে পাহাৰীয়া ৰাস্তা হয় কিন্তু কাৰ্বি আংলঙৰ ডিফুত যদি পৰে তেন্তে আপোনালোকৰ যথেষ্টখিনি কষ্ট হ'ব ভালদৰে প্ৰেক্টিছ কৰক এতিয়াৰ পৰাই পুৰা আপ ডাউন আছে পুৰা পাহাৰ পুৰা ওখকৈ পাহাৰ উঠিব লাগে আৰু পুৰা পাহাৰ তললৈ নামিব লাগে মই নিজে যিহেতু দি পাইছোঁ এতিয়া আমি চাই লওঁ আহক এইখিনি কথা আলোচনা কৰিলোঁ হাইট চেষ্ট আৰু আপোনালোকৰ এক্সাম যিহেতু হাইট চেষ্ট কিমান লাগে আৰু ফিজিকেল ষ্টাৰ্ট ইয়াত যিটো উল্লেখ আছিলে সেইটো মতে চেঞ্জ হৈছে আপোনালোকৰ এতিয়া ডিফু চেণ্টাৰটো বনাইছে এতিয়া আমি ডাইৰেক্ট যিটো লিংক এক্টিভ হৈছে এডমিট কাৰ্ডখন ডাইৰেক্ট ডাউনলোড কেনেকৈ কৰিব সেইটো চাই লওঁ ভিডিঅ' ডেছক্ৰিপশ্যনত যিটো চাফাইৱালা আছাম ৰাইফল ট্ৰেডমেন টেকনিকেল ৰেলী এডমিট কাৰ্ড ডাউনলোড লিংক বুলি যিটো আছে তাতে ক্লিক কৰি দিয়াৰ পিছতে এই পেজটো ডাইৰেক্ট আপোনাৰ অফিচিয়েল পেজটোত আহি যাব ইয়াতে আপোনালোকৰ এপ্লাই কৰোঁতে যিটো ইমেইল ID দিছিলে সেই IDটো আপোনালোকে ইয়াত প্ৰথমতে ভৰাব তাৰপিছত ডেট অফ বাৰ্থটো ভৰাই তললৈ যিটো কেপচাটো আছে 943386 এনেধৰণৰ যিটো কেপচা আছে তাতে বহাই লৈ তাৰপৰা গেট ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব এতিয়া কেনেকৈ ডাউনলোড কৰিব নিশ্চয় গম পালে তাৰপিছত আপোনালোকে সেইখন প্ৰিণ্ট কৰি ল'ব লাগিব কালাৰ প্ৰিণ্ট ধুনীয়াকৈ কৰি ল'ব যেটা পেজ ওলাই সেইটো লৈ ল'ব আৰু তাৰপিছতে আপোনালোকৰ এডমিট কাৰ্ড যিহেতু আহিলে দেখিলে লাইভ দেখাই দিলোঁ আপোনালোকৰ লিংকো এক্টিভ হৈ গ'ল এতিয়া আমি চাই লওঁ এডমিট কাৰ্ড যিহেতু মোৰ হাতত আহি পৰিছে আপোনালোকে এডমিট কাৰ্ডত কি ডকুমেণ্ট লগত লৈ যাব লাগিব সেই বিষয়ে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক যদি এপ্লাই কৰিছিলে এই ভেকেঞ্চিখিনিত এইখন দেখিছে প্ৰথম এখন এডমিট কাৰ্ড এইখিনি মই হাইড কৰি থৈছোঁ যিটো নাম আছে আপোনালোক ট্ৰেডটো দেখিছে চাফাইৱালা আছাম ৰাইফল
চাফাই ট্ৰেডমেন কেটেগৰীটো EWS কেণ্ডিডেট হয় এওঁ তাৰপৰা এইটো যদি ওপৰত চাই শ্বিলং ডাইৰেক্টৰ জেনেৰেল আছাম ৰাইফল আৰু 4 এপ্ৰিল 2025 তাৰিখে আজি ডাউনলোড কৰিছে এখন দেখিছে লাইভ আপোনালোকে ডাইৰেক্ট প্ৰমাণ সহকাৰে দেখি আছে তাৰপিছত ইয়াত তললে দেখিছে কল লেটাৰ ফৰ আছাম ৰাইফল টেকনিকেল ট্ৰেডমেন ৰিক্ৰুটমেণ্ট ৰেলী 2025 হয় এইখনে এই পূৰ্ণ ফেক নহয় বনোৱা মেলা নহয় ইয়াৰ পিছৰ ডখৰ আমি চাই লওঁ আহক ইয়াৰ চেণ্টাৰটো যদি চাই 1 নম্বৰত দিছে প্লিজ ৰেফাৰ টু ইউৰ ডেইলি একচেপ্ট অনলাইন এপ্লিকেশ্যন এটেণ্ড আছাম ৰাইফল মানে যিসকলে একচেপ্ট কৰিছে তেওঁলোকৰ এডমিট কাৰ্ডখন আহিছে ইয়াত 2 নম্বৰ পইণ্টটো দিছে ইউ আৰ হেয়াৰ বাই এডভাইচ টু ৰিপৰ্ট প্ৰেচিডিং অফিচ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট মানে PST হাইট চেষ্ট জোখা আৰু PET মানে ৰানিংটো আৰু লগতে ট্ৰেড স্কিল টেষ্টৰ কাৰণে ডিফু CU আছাম ৰাইফল ট্ৰেইনিং চেণ্টাৰ এণ্ড স্কুল ARTC কাৰ্বি আংলং আছাম NRC ডিফু মানে আপোনালোক ডিফুৰ যিটো আছাম ৰাইফলৰ কেম্প আছে তাত আপোনালোকৰ পৰিছে এই কেণ্ডিডেটজনৰ আপোনালোকৰ ৰেলীটো আছে ৰানিংটো আছে 14 জুন 2025 এপ্ৰিল মে জুন সম্পূৰ্ণ দুমাহেই আছে বুলি ক'ব পাৰি আপোনালোকৰ এক মাহ আপোনালোকৰ 26 দিনমান আছে 14 জুনত পৰিছে আপোনালোকৰ ডাউনলোড কৰি চাওক আপোনালোকৰ কেতিয়া পৰিছে আপোনাৰ গোটেই কথাখিনি জানিব পাৰিব ইয়াত প্ৰথমতে তললে লিখিছে অৰিজিনেল কি ডকুমেণ্ট আপোনালোকে নিব লাগিব জেৰক্সৰ লগতে চাই লওক এক নম্বৰতে একেবাৰে লিখিছে এডুকেশ্যন সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট আপুনি মেট্ৰিক পাছ যিহেতু লাগিছে মেট্ৰিকৰ সাৰ্টিফিকেট মাৰ্কশ্বিট আপলোড দিছিলে যিহেতু বা দিয়া নাই যদি আপোনাৰ অৰিজিনেলটো লৈ যাব সাৰ্টিফিকেট মাৰ্কশ্বিট লৈ যাব তাৰপিছত আহিলে ডমিচিয়েল সাৰ্টিফিকেট বা PRC আৰু বহুতে সুধিব ডমিচিয়েল লাগিব ডমিচিয়েল নহ'লেও হ'ব আছাম ৰাইফলৰ PRC খনো কাম হৈ যায় আপোনাৰ যিখন লগত PRC আছে অনলাইন হওক অফলাইন হওক আপোনালোকে লৈ গ'লে হ'ব তাৰপিছত 3 নম্বৰ C অপশ্যন দিছে কাষ্ট ৰিজাৰ্ভ আপুনি SC ST OBC EWS যদি হয় তেন্তে ষ্টেটৰ যিখন কাষ্ট সাৰ্টিফিকেট আছে সেইখন লৈ গ'লে হৈ যাব কিন্তু 4 নম্বৰ অপশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট লাষ্ট কেৰেক্টাৰ সাৰ্টিফিকেট ইউজ বাই পুলিচ অথৰিটি ভেলিড ফৰ 6 মান্থ আপোনাৰ পুলিচ ভেৰিফিকেশ্যন কিন্তু লাগিব 6 মাহৰ ভিতৰত এইখনে মোষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট এইখন যদি নিনিয়ে আপোনালোকৰ ৰেলীৰ পৰা বাহিৰ কৰি পঠিয়াব এইখন একো নাই আপুনি অনলাইনতে আজিকালি এপ্লাই কৰিব পাৰে 3 দিনত পুলিচ ভেৰিফিকেশ্যন আহি যায় আপুনি যদি নাজানে মোবাইলত কৰিব তেন্তে CSC চেণ্টাৰ আছে নিশ্চয় কম্পিউটাৰ দোকানত গৈ আপুনি পুলিচ ভেৰিফিকেশ্যনটো আজিয়ে এপ্লাই কৰি লওক তাৰপিছত দিছে 10 কপি ৰিচেণ্ট পাছপৰ্ট 10 কপি মানে ফটো লৈ যাব কৈছে আৰু লগতে ID প্ৰুফ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেন্স যি আছে ID প্ৰুফ এটা লগত লৈ যাব তাৰপিছতে আমি কি আছে আৰু কি ডকুমেণ্ট লাগিব চাই লওঁ তাৰপিছত অৰিজিনেল কপি অফ চিষ্টেম জেনেৰেটৰ অনলাইন এপ্লিকেশ্যন ফৰ PST PET আপুনি এপ্লাই কৰোঁতে যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখনো লগত লৈ যাব লাগিব আৰু লগতে আপোনাৰ ITI ডিপ্ল'মা ডিগ্ৰী মানে যিখিনি ITI টেকনিকেল পোষ্টত যদি এপ্লাই কৰিছিলে যিটো পোষ্টত এপ্লাই কৰিছে তাৰ টেকনিকেল যিটো চাৰ্টিফিকেট আছে সেইটো লৈ যাবলৈ কৈছে বা এক্স চাৰ্ভিচমেন হ'লে আপোনাৰ ডিছচাৰ্জ চাৰ্টিফিকেট নিবলৈ কৈছে NOC নিবলৈ কৈছে আৰু যদি স্পৰ্ট পাৰ্চনৰ হয় কিবা যদি স্পৰ্টৰ চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকৰ লগত লৈ যাব তেতিয়া আপোনালোকৰ স্পৰ্টৰ কিবা এটা সহায় হ'ব পাৰে এইখিনিয়ে লাইভ দেখাই দিলোঁ ইয়াৰ পিছতে নেক্সট আপোনালোক ফিজিকেলটো ৰানিংটো কেনেকুৱা হয় সেইটো চেণ্টাৰত মই নিজে যিহেতু দি পাইছোঁ চাফাইৱালাৰ 2019 মানত দিছিলোঁ নেকি মোৰ তেতিয়া 18 বছৰ হৈছিলে মই তাত দি পাইছোঁ দুবাৰকৈ গৈছোঁ তাত তাত এবাৰে গৈছোঁ মই ডিফুত তাৰ গোটেই ফিজিকেল গ্ৰাউণ্ডটো যিটো ৰাস্তাই হয় পাহাৰীয়া ওখ চাপৰ এৰিয়া হয় তাৰ বিষয়ে আলোচনা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলে আছাম ৰাইফলছৰ চাফাইৱালাত এপ্লাই কৰিছিলে বা ITIত লগা যিকেইটা পোষ্ট ওলাইছিলে তাত যদি এপ্লাই কৰিছিলে তেন্তে ফাইনেলি এডমিট কাৰ্ড আহি গ'ল ডেছক্ৰিপশ্যনতে ডাইৰেক্ট এডমিট কাৰ্ড ডাউনলোড কৰা লিংক পাই যাব আৰু হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাতে আপোনালোকে জইন হৈ ল'ব আৰু টেলিগ্ৰাম চেনেলটো দি থোৱা আছে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টা IDটো দি থৈছোঁ ফ'ল' কৰি ৰাখিব আৰু ইয়াতকৈ যদি কিবা জানিবলগীয়া থাকে তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব এইখিনিয়ে আৰু নেক্সট ৰানিঙত কেনেকুৱা প্ৰচেছ হয় তাত যিহেতু আপোনালোকৰ পাহাৰীয়া এৰিয়া তাৰ ওপৰত ভিডিঅ' লৈ আহিম আৰু মোষ্ট ইম্পৰ্টেণ্ট পুলিচ ভেৰিফিকেশ্যন কেনেদৰে এপ্লাই কৰিব এতিয়াই আপোনালোকে তাৰ ওপৰত ভিডিঅ' পাব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি ভালদৰে ফিজিকেল প্ৰিপেৰেশ্যন কৰক প্ৰেক্টিছ কৰক ৰানিংটো আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ